এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ পৰা ডাঙৰলৈকে যিমান দেখিলোঁ, আন্দোলন হয় যিমান ৰিজাল্ট হৈছে চব নিগেটিভ হৈছে। অসম চুক্তিৰ পৰা যিমান হয় আন্দোলনৰ ৰিজাল্টটো আজিলৈকে মই পজিটিভ দেখাই নাই। এতিয়া আন্দোলন কৰিলে মইতো গৈ বাধা দিব নোৱাৰো। এইটো গণতান্ত্ৰিক দেশ হয়, আন্দোলন চবেই কৰিব পাৰে। কিন্তু মই অসমত সৰুৰ